আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ভাস্কৰ বৰ্মন। 2 নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1911 চনত। 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি কেৰালা। 4 নম্বৰ কুৱেশ্যন হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ভাগ্য। মনত ৰাখিব। 5 নম্বৰ কোনখন ৰাজ্যক ভাৰতৰ বৰাল বুলি কোৱা হয়। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। হাৰিয়ানা, অসম, কেৰালা, মহাৰাষ্ট্ৰ। ইয়াতে শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যক ভাৰতৰ বৰাল বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন। কোনখন ৰাজ্যত কুঁহিয়াৰ খেত বেছি কৰা হয়। ইয়াতে শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত কুঁহিয়াৰ খেত বেছি কৰা হয়। নেক্সট কুৱেশ্যন ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স হ'ব লাগে। ৰাজ্যপাল হ'বৰ বাবে কিমান বয়স লাগে। ইয়াতে শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 35 বছৰ। 35 বছৰ লাগে ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স। 8 নম্বৰ কুৱেশ্যন মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে। কোনে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ৰাজ্যপাল। ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। 9 নম্বৰ কুৱেশ্যন সংবিধানৰ সভাৰ কোন স্থায়ী সভাপতিত্ব নিৰ্বাচিত হৈছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। 10 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত। আৰু আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰে মোক কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 368 অনুচ্ছেদ। 11 নম্বৰ কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল। কিমান চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম হৈছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1888 চনত জন্ম হৈছিল। 12 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ৰতাবাৰী। 13 নম্বৰ কুৱেশ্যন অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল। কিমান চনত অসমৰ ডিগবৈ স্থাপন কৰা হৈছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1901 চনত। 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল। 14 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন কৰা হৈছিল। কিমান চনত অসমৰ প্ৰথম কাগজ উদ্যোগ স্থাপন কৰা হৈছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1971 চনত। মনত ৰাখিব 1971 চনত অসমৰ প্ৰথম কাগজ উদ্যোগ কৰা হৈছিল। 15 নম্বৰ কুৱেশ্যন অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে। কিমান শতাংশই বনজ সম্পদে আগুৰি আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 35 শতাংশ। 35 শতাংশই অসমৰ ভূমি আগুৰি আছে। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ নিপ বৰুৱা।
17 নম্বৰ কোৱেশ্চন অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত ইয়াতে 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি গুৱাহাটী হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ ৰেশম শিল্পী কাৰখানা ক'ত আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ জাগিৰোড অসমৰ ৰেশম শিল্প কাৰখানা আছে 19 নম্বৰ কোৱেশ্চন খনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি গোৱালপাৰা জিলাত অৱস্থিত খনিক স্কুলখন 20 নম্বৰ কোৱেশ্চন খৰাইঘাটৰ যুদ্ধ মোগলৰ সেনাপতি কোন আছিল খৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ইয়াতে 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ৰামসিংহ আছিল খৰাইঘাটৰ যুদ্ধৰ মোগলৰ সেনাপতি মনত ৰাখিব আৰু আপোনালোকে কেইটা এনসাৰ শুদ্ধ দিব পাৰে মোক কমেন্ট কৰি জনাব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব 21 নম্বৰ কোৱেশ্চন উত্তৰাখণ্ডৰ ৰাজধানী কি উত্তৰাখণ্ডত ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি দেৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী 22 নম্বৰ কোৱেশ্চন তামিলনাডুৰ ৰাজধানী কি তামিলনাডুৰ ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানী 23 নম্বৰ কোৱেশ্চন ইৰাণৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি ৰিয়াল হৈছে ইৰাণৰ মুদ্ৰাৰ নাম গ্ৰীজৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি ইউৰো হৈছে গ্ৰীজৰ মুদ্ৰাৰ নাম 25 নম্বৰ কোৱেশ্চন সৌৰ জগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে কোনটো গ্ৰহে পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি মঙ্গল গ্ৰহ 26 নম্বৰ কোৱেশ্চন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ কপাৰ আছিল মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু 27 নম্বৰ কোৱেশ্চন মোহাম্মদ আলী শ্বাহৰ সমাধিস্থল গোল গ্ৰবুজ ক'ত অৱস্থিত এটা 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি বিজাপুৰ 28 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান নাম কি উদ্যানখনৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি হেলালি ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব না বহুত ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে কেইটা এনসাৰ শুদ্ধ কৰিব পাৰে মোক কমেন্ট কৰি জনাব আৰু ভিডিও সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব 29 নম্বৰ কোৱেশ্চন অসমৰ সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 2001 চনত 30 নম্বৰ কোৱেশ্চন ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰচক কোনে ৰচনা কৰিছিল ভ্ৰাম্যমাণ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি অচ্যুত লহকৰ 31 নম্বৰ কোৱেশ্চন অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন এটা 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ সৈয়দ আব্দুল মালিক
32 নম্বৰ কোৱেশ্চন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল কোনখন ৰাজ্যক নেফা বুলি জনা গৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি অৰুণাচল প্ৰদেশক নেফা বুলি জনা গৈছিল খালিস্তম্ভৰ বংশৰ শেষৰ ৰজাৰ নাম কি সেইজন ৰজাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি ত্যাগ সিংহ আছিল খালিস্তম্ভৰ বংশৰ শেষজন ৰজাৰ নাম 34 নম্বৰ কোৱেশ্চন মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল 25 নম্বৰ কোৱেশ্চন কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোনে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন বুঢ়া ৰজা খাত আহোমৰ ৰজাজন কোন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ প্ৰতাপ সিংহ নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন ইয়াতে 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি নাথান ব্ৰাউন মনত ৰাখিব নাথান ব্ৰাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় 38 নম্বৰ কোৱেশ্চন কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন আছিল এই প্ৰতিষ্ঠাপক ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ লোকমান্য তিলক নেক্সট কোৱেশ্চন নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি সিংহ তলৰ কোনটো ধাতু পানীত জ্বলি উঠে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি সোডিয়াম ধাতুৱে পানীত জ্বলি উঠে আজি আছিল এইখিনি ভিডিঅ'খিনি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জয় অসম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব